হেল্ল' আকৌ এটি মিনি ব্লগ লৈ আপোনালোকৰ ওচৰত দেখিছোঁ। এয়া আছিলে আমি গুৱাহাটীৰ পৰা মঙলদৈলৈ যোৱা সময়ত মই অকণমান এনেকৈ ভিডিঅ' ক্লিপ ৰাখিছিলোঁ। মই লগত মোৰ ভাগিন আৰু ভণ্টি আমি তেনেকৈ গৈছিলোঁ। হেল্ল' গাইজ, পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজসকল, বৰ্তমান আমাৰ ঘৰত চলি আছে আমৰ পাৰ্টি কৰিম। আম ৰুকি আছে বৰ্তমান। এইফালে দৰ্শকবৃন্দ বহি আছে, এইফালে আম ৰুকি আছে আৰু এইফালে ময়ো বহি আছো আম খাবলৈ। আৰু এইফালে দুটা দমৰা গৰু ৰখি আছে। ৰাইজ, মই দমৰা বুলি কোৱাৰ লগে লগে ইহঁত দুটাৰ মাজত যুদ্ধ আৰম্ভ হৈ গৈছে। কেনেকুৱা কৰিছে ৰাইজ? ৰাইজ, ইহঁত দুটা হালৰ কাৰণে বৰ ধুনীয়া জোৰ। কাৰোবাৰ ঘৰত যদি মাটি চতি হাল বাব লাগে, এই দুটা দেখিছে নহয় ঘৰত আহিয়ে কিমান বেছি উৎপাত। এয়া আমাৰ ঘৰৰ ওচৰৰে হয় ত্ৰিনয়ন, আৰু এইজন হৈছে আমাৰ দেহা, যিয়ে নেকি হাফ পেণ্ট পিন্ধি আছে আৰু চেণ্ডেল পিন্ধি আছে, মোৰ ভাগিন। আৰু এনেকৈ আমি লগতে আইচক্ৰীম বেপাৰীও এজন আহিলে, গোটেইকেইজনে আমি এনেকৈ আইচক্ৰীম কিনি খালোঁ। খুব বেছি ভাল লাগে ন গাঁৱৰ পৰিৱেশত এনেকৈ। আমি যিহেতু গাঁৱলীয়া মানুহ, আমি ঘৰতেই গাঁৱত ডাঙৰ হৈছোঁ সৰুৰ পৰা, তেনেকৈ আৰু আমি ঘৰত থকা দিনকেইটা কটালোঁ আৰু আম খাই পৰ্কি শাক পাচলি বিচাৰি ইফালে ইফালে গৈ। তাৰপিছত তেনেকৈ আৰু ঘৰ আহিবলৈ সময় হৈ গ'ল আৰু আকৌ তিনিজনে যেনেকৈ গৈছিলোঁ আকৌ ঠিক তেনেকৈ আকৌ উভতিলোঁ। আজিলৈ আহিছোঁ মানে, বাই।